CSCৰ পৰা আমি কাষ্টমাৰক LIC লাইফ ইঞ্চুৰেঞ্চ কৰি দিব পাৰিম। কিন্তু যেতিয়া প্ৰথম CSC আইডি আৰু পাছৱৰ্ড পোৱা যায়, পোৱাৰ পিছত CSCৰ LIC যিটো ইঞ্চুৰেঞ্চ সেইবিলাক এক্টিভ নাথাকে। ইয়াতে চাই লওক, ইয়াতে এক্টিভ নাই, এইবিলাক প্ৰথমে এক্টিভ কৰি ল'ব লাগে। কেনেকৈ কৰিব এই ভিডিঅ'ত জনাই দিয়া হ'ব। প্ৰথমত ৰেজিষ্টাৰ কৰিব লাগিব, তাৰপিছত পৰীক্ষা দিব লাগিব। ইয়াতে চাই লওক, VLE INS ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, তাৰপিছত পৰীক্ষা দিব লাগিব। তাৰপিছত পৰীক্ষা দিয়াৰ পিছত যেতিয়া পাছ হ'ব, তাৰপিছত এক্টিভ হ'ব এইবিলাক যিটো LIC মাইক্ৰ' ইঞ্চুৰেঞ্চ আছে আৰু বিভিন্ন ধৰণৰ যিমান ইঞ্চুৰেঞ্চ আছে এইবিলাক এক্টিভ হ'ব। এইবিলাক আমি কাষ্টমাৰক তেতিয়া দিব পাৰিম, ইঞ্চুৰেঞ্চ কৰি দিব পাৰিম CSCৰ পৰা। প্ৰথমতে মই ৰেজিষ্টাৰ কৰিম। ইয়াতে চাই লওক, VLE INS ৰেজিষ্ট্ৰেশ্যন। এই পেজৰ লিংক এই ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া থাকিব। ইয়াতে চাই লওক, ক্লিক হিয়াৰ অপশ্যন আছে, ইয়াতে ক্লিক কৰিব লাগিব। ইয়াতে মই ক্লিক কৰিম। ক্লিক কৰাৰ পিছত এনেধৰণৰ ইণ্টাৰফেচ আহিব। ইয়াতে কৈছে যে লগ ইন উইথ ডিজিটেল সেৱা কানেক্ট। CSCৰ লগত এতিয়া মই কানেক্ট হ'ম। ইয়াতে মই ক্লিক কৰিম। কানেক্ট হোৱাৰ পিছত এনেধৰণৰ ইণ্টাৰফেচ আহিব। ইয়াতে নিজৰ নাম লিখিব লাগিব। ইয়াতে অট'মেটিক CSC আইডি লিখা থাকিব। তাৰপিছত ইয়াতে নাম, তাৰপিছত মিডল নেম, লাষ্ট নেম এইখিনি ফিল আপ কৰিব লাগিব। তাৰপিছত দেউতাকৰ নাম, মাকৰ নাম, ইমেইল ID, মোবাইল নম্বৰ, জন্ম তাৰিখ ফিল আপ কৰিব লাগিব। তাৰপিছত ইয়াতে জেণ্ডাৰ ছিলেক্ট কৰিব লাগিব। তাৰপিছত ইয়াতে ধৰ্ম কি হয় ছিলেক্ট কৰিব লাগিব। যিটো ধৰ্ম হয় এইটো ছিলেক্ট কৰিব। তাৰপিছত কেটেগৰী কি হয় ইয়াৰ পৰা ছিলেক্ট কৰিব লাগিব। তাৰপিছত ইয়াতে ফটো আপলোড কৰিব লাগিব। এই ফটো চাৰ্টিফিকেট আহি যাব। তাৰপিছত ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে কি, মেট্ৰিক পাছ নে 12 পাছ নে ITI ডিপ্ল'মা, যিটো হয় এইটো ছিলেক্ট কৰিব। তাৰপিছত ইয়াতে ৰাজ্যৰ নাম ছিলেক্ট কৰিব লাগিব। তাৰপিছত ডিষ্ট্ৰিক্টৰ নাম ছিলেক্ট কৰিব লাগিব, যিটো ডিষ্ট্ৰিক্ট হয় এইটো ছিলেক্ট কৰিব। তাৰপিছত ইয়াতে আপোনাৰ এড্ৰেছ ফিল আপ কৰিব লাগিব। তাৰপিছত ইয়াতে ডকুমেণ্টছ, ইয়াতে আধাৰ কাৰ্ড দিব লাগিব। আধাৰ কাৰ্ড আছে বা ড্ৰাইভিং লাইচেঞ্চ, ৰেচন কাৰ্ড বা ভোটাৰ ID। মই আধাৰ কাৰ্ড ছিলেক্ট কৰিম। তাৰপিছত ইয়াতে আধাৰ কাৰ্ডৰ নম্বৰ এইটো বক্সত এণ্টাৰ কৰিম। তাৰপিছত আধাৰ কাৰ্ডৰ যিটো স্কেন কপি ফটো ইয়াত মই আপলোড কৰিম। তাৰপিছত পান কাৰ্ডৰ নাম্বাৰ ইয়াতে মই লিখিম। তাৰপিছত পান কাৰ্ড আপলোড কৰিম। তাৰপিছত এডুকেশ্যনেল প্ৰুফ এটা চাৰ্টিফিকেট দিব লাগিব। যদি 12 পাছ হৈছে 12 পাছৰ চাৰ্টিফিকেট ইয়াতে আপলোড কৰিব লাগিব। এতিয়া মই এইখিনি ফিল আপ কৰি প্ৰচিডটো পে' কৰিম। কিমান টকা পে' হ'ব এতিয়ালৈকে গম পোৱা নাই, প্ৰথম নতুন কৰি আছোঁ এইটো। এতিয়া মই ফিল আপ কৰি প্ৰচিডটো পে' অপশ্যনত ক্লিক কৰিম। প্ৰচিডটো পে' কৰাৰ পিছত তেনেধৰণৰ ইণ্টাৰফেচ আহিছে। ইয়াতে চাই লওক, 200 টকা এতিয়া পে' কৰিব লাগিব। পে'মেণ্ট হ'ব CSC ৱালেটৰ পৰা। মই ৱালেটত এড কৰিছোঁ পইচা, সেইকাৰণে CSC ৱালেটৰ পৰা এইখিনি পইচা পে'মেণ্ট কৰিব লাগিব। ইয়াতে মই CSCৰ পাছৱৰ্ড এণ্টাৰ কৰিম। তাৰপিছত ভেলিডেট ক্লিক কৰিম। ভেলিডেট হোৱাৰ পিছত ইয়াতে ৱালেট পিন, CSCৰ যিটো ৱালেট পিন আছে এইটো বক্সত এণ্টাৰ কৰি পে' কৰিম 200 টকা। এতিয়া মই CSCৰ ৱালেট পিনটো ইয়াতে মই এণ্টাৰ কৰিম। এণ্টাৰ কৰি পে' 200 টকা ইয়াতে পে' লিখা আছে, ইয়াতে মই ক্লিক কৰিম। ইয়াতে চাই লওক, ইয়াতে পে'মেণ্ট ছাকচেছফুল হৈছে। ইয়াতে চাই লওক, 200 টকা পে'মেণ্ট কৰিছোঁ। ইয়াতে চাই লওক, প্ৰিণ্ট কৰি এইটো ৰাখিব পাৰিম। তাৰপিছত ইয়াতে চাই লওক, অনলাইন ট্ৰেইনিং আছে, ইয়াতে ক্লিক কৰি অনলাইন ট্ৰেইনিং কৰিব লাগিব। এতিয়া মই এইটো প্ৰিণ্ট আউট কৰিম, ৰাখিম বা PDF ছেভ কৰি ৰাখি দিম। এতিয়া মই অনলাইন ট্ৰেইনিং লিখা আছে, ইয়াতে মই ক্লিক কৰিম। ইয়াতে চাই লওক, ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আহিছে। যেতিয়া মই পে'মেণ্ট কৰিছোঁ তেতিয়া ৰেজিষ্ট্ৰেশ্যন এটা নাম্বাৰ আহিছে। তাৰপিছত ইয়াতে মোবাইল নম্বৰ এণ্টাৰ কৰি ছাবমিটত ক্লিক কৰিম। তাৰপিছত এনেধৰণৰ ইণ্টাৰফেচ আহিব। ইয়াতে মডুলছ আহিব, এইখিনি কমপ্লিট কৰিব লাগিব। ইয়াতে চাই লওক, ইয়াতে মডুলছত ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছত ইয়াতে আহি গৈছে। এইখিনি গোটেই কমপ্লিট কৰিব লাগিব। কেইটা আছে চাব লাগিব। ইয়াতে 16টা মডুলছ আছে, এই মডুলছখিনি কমপ্লিট কৰিব লাগিব। ইয়াতে 16 ঘণ্টা চাব লাগিব এইটো। ইয়াতে চাই লওক, মই প্ৰথম যিটো ক্লিক কৰিছোঁ এনেধৰণৰ পেজ আহিছে। ইয়াতে গোটেই পঢ়িব লাগিব, তাৰপিছত পৰীক্ষা দিব লাগিব। এই মডুলছ কমপ্লিট হোৱাৰ পিছতে পৰীক্ষা দিব লাগিব। ইয়াতে গোটেই লিখা আছে, ডিটেইলছ লিখা আছে, পঢ়িব দিছে। কমপ্লিট হোৱাৰ পিছতে এক্সাম দিব পাৰিম। 16টা মডুলছ কমপ্লিট কৰাৰ পিছত পৰীক্ষা দিব পাৰিম। এতিয়া মই এইখিনি কমপ্লিট কৰিব লাগিব, 16 ঘণ্টা লাগিব। তাৰপিছতহে পৰীক্ষাৰ অপশ্যন আহিব। এতিয়া মই 16 ঘণ্টা এইটো কমপ্লিট কৰিম। তাৰপিছত নেক্সট ভিডিঅ'ত জনাই দিম যে কমপ্লিট হোৱাৰ পিছত কেনেকৈ পৰীক্ষা দিব লাগে।
যিসকলে নতুনকৈ CSC লৈছে সেইসকলে এতিয়া ৰেজিষ্টাৰ কৰিব পাৰিব।